নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই এনাদাৰ ভিডিঅ'। চ' বন্ধুসকল, আপোনালোকে যিবোৰে ADAD 2ত চাকৰিবোৰ পালে, তো চবৰে নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ হেৰিবোৰ আহিব আৰু কিছুমানৰ আহিছেও। তো আজি নতুন এটা ডিপাৰ্টমেণ্টৰ আহিছে, যি হ'ল আপোনাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ। তো তাতে আপোনালোকে যিহেতু আপোনাৰ চাকৰিবোৰ যিবোৰে পাইছে, মানে যিবোৰৰ আপোনাৰ ডিপাৰ্টমেণ্টত দেখা পাইছে যে নিজৰ হোম এণ্ড পলিটিকেল বুলি আছে, সেইবোৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ আহিছে। তো কি আহিছে এই নটিচখন আমি চাই দিম। আৰু কথাটো হ'ল যে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব বহুতে নকৰে। তো প্লিজ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে। বলক আৰু দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, হ'ল এই নটিচটো। তো ইয়াতে কি আছে চাওক। ইন পাৰ্চনছ অফ দ্য গভ কমিউনিকেশ্যন ভাইট নাম্বাৰ এমান আৰু এলটমেণ্ট অফ ডিপাৰ্টমেণ্টছ 23 যিবোৰ আছে ডেটেড এমান 3/11/2025 তাৰিখৰ ফৰ দ্য পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট এণ্ড নাম্বাৰ SLRC গ্ৰেড 4 আছাম এলটমেণ্ট অফ ডিপাৰ্টমেণ্ট এমান ডেটেড এমান ফৰ দ্য পোষ্ট অফ MTS এণ্ড গভ ECs নাম্বাৰ এমান ডেটেড এমান It is for informed of all concerned candidates who have been provisionally selected by the SLRC for Assam Police Headquarters BIEO Assam and Assam Police District Ministerial Cadre under Home and Political Department are mandatorily required to appear for verification of documents as per the schedule indicated below. তো বন্ধুসকল, ইয়াতে এইখিনি কথা ক'লে যে আপোনালোকৰ যিবোৰে আপোনালোকৰ গ্ৰেড 3 হওক আৰু গ্ৰেড 4 হওক, যি জবত পাইছে, যিবোৰে হোম এণ্ড পলিটিকেলত পাইছে, BIBO হেডকোৱাৰ্টাৰৰ আণ্ডাৰত যিবোৰে পাইছে হোম এণ্ড পলিটিকেলৰ আণ্ডাৰত, সেইবোৰ সকলোৱে আপোনালোকে চবে মেণ্ডেটৰিলি একদম মিছ নকৰাকৈ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত আহিব লাগিব। ক'ত আহিব লাগিব, কেনেকৈ আহিব লাগিব, ইয়াতে আমি টাইম ভেন্যু চব গোটেইখিনি চাই লওক। এয়া বন্ধুসকল, তো এয়া হ'ল আপোনাৰ যে টাইম ভেন্যু এইখিনি আছে, আপোনাৰ ৰোল নম্বৰ আৰু ভেন্যুটো আহিব দেখা পাব। ৰোল নম্বৰ ডেটটো হ'ব বন্ধুসকল, আপোনাৰ ডেটটো আছে 28/11/2025, মানে নৱেম্বৰ 28 তাৰিখে আপোনালোকে ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব। আৰু এই যিখিনি লিষ্ট দেখা পাই আছে আপোনালোকে, এইখিনি হ'ল আপোনালোকে জুনিয়ৰ এছিষ্টেণ্ট ৰোল নম্বৰ হয় দেই, এইটো ৰোল নম্বৰ। তো যাৰ ৰোল নম্বৰ ইয়াতে আছে যিবোৰৰ, তেখেতসকলে ডকুমেণ্ট ভেৰিফাই কৰিব আহিব লাগিব 10টা বজাত। আৰু জাগাটো হ'ল আপোনাৰ এইটো ভেন্যুটো হ'ল আপোনাৰ ড্ৰিল শ্বিল্ড অফিচ অফ দ্য কমাণ্ডেণ্ট 10th APBN কাহিলীপাৰা গুৱাহাটী। এই লোকেশ্যনত আপোনালোকে আহিব লাগিব। আৰু এই যিবোৰ ইয়াতে নাম্বাৰ দেখা পাই আছে, যাৰ ৰোল নম্বৰ দেখা পাইছে, গোটেইখিনি এইবোৰে আহিব লাগিব জুনিয়ৰ এছিষ্টেণ্ট। আৰু তাৰ পিছলৈ আছে আপোনালোকৰ এইখিনি আৰু ৰোল নম্বৰ আছে যিবোৰৰ এই ছেইম একে ডেট 28/11/2025 MTS গ্ৰেড 4 যিহেতু পাইছে, সেইবোৰে আহিব লাগিব ছেইম। এই যাৰ ৰোল নম্বৰ ইয়াতে আছে গোটেইবোৰে আহিব লাগিব ইয়াতে ডকুমেণ্ট ভেৰিফাই কৰিব একদম মেণ্ডেটৰিলি। কি আনিব লাগিব চাওক। দ্য কেণ্ডিডেট মাষ্ট এটেণ্ড দ্য ভেন্যু এজ পাৰ শ্বেডিউল মেনশ্যনড এবভ ফৰ দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ দ্য ৰিলেভেণ্ট ডকুমেণ্টছ ইন অৰিজিনেল এণ্ড ছেল্ফ এটেষ্টেড ফটোকপি ছেট অফ দ্য ফলোয়িং। নিজৰ যিবোৰে পাইছে এইখিনি জেগাত, মানে চাকৰি যিবোৰে পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 MTSবোৰে সকলোৱে নিজৰ আহিব লাগিব। কি আনিব লাগিব ইয়াতে চাওক। অৰিজিনেলো লৈ আহিব লাগিব আৰু জেৰক্স কৰি ছেল্ফ এটেষ্ট মানে চহী কৰি লৈ আনিব জেৰক্স কৰিকে চহী কৰি লৈ আনিব। কি আনিব? কপি অফ দ্য অনলাইন এপ্লিকেশ্যন, যি আপোনালোকে এপ্লাই কৰিছিল সেই অনলাইন এপ্লিকেশ্যনৰ মানে আপোনাৰ লৈ আনিব। অনলাইন এপ্লিকেশ্যনখন তাৰে অৰিজিনেল আৰু জেৰক্স কৰি লৈ আনিব। এডমিট কাৰ্ড লৈ আহিব, ৰিটেন এক্সাম যে দিছিলে তাৰ এডমিট কাৰ্ড। আৰু আপোনাৰ HSLC ক্লাছ 10ৰ যি এডমিট কাৰ্ড থাকে সেইবোৰ লৈ আহিব। যাতে আপোনাৰ ডেট অফ বাৰ্থ আজিকালি HSLCতে চায়, এতিয়া নহয় বাৰু, আগৰ পৰা HSLCতে চায়। একাডেমিক কোৱালিফিকেশ্যন যাৰ যি আছে, কোৱালিফিকেশ্যন চাৰ্টিফিকেট এট দ্য টাইম অফ এপ্লাইং ফৰ দ্য পষ্ট, সেইটো টাইমত যি আপোনালোকৰ কোৱালিফিকেশ্যন আছিল, যিবোৰ আছিল সেইবোৰ লৈ আনিব। কাষ্ট চাৰ্টিফিকেট যাৰ আছে, যি SC ST OBC MOBC যি আছে চব যাৰ আছে লৈ আনিব। আৰু জেনেৰেল যিখেতে হয় তেখেতে আনিব, একো নালাগে। এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট যদি কোনোবাই আছে তেখেতে লৈ আনিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট, এইটো আপোনাৰ এপ্লিকেবল হ'ব গ্ৰেড 3বোৰৰ বাবে। যিবোৰ গ্ৰেড 3 আছে নিজৰ কম্পিউটাৰ চাৰ্টিফিকেটখন দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জখন লৈ আহিব। আধাৰ কাৰ্ড, পাছপৰ্ট, ভোটাৰ ID, পেন কাৰ্ড ফৰ দ্য ফটো অফ আইডেণ্টিফিকেশ্যন এইবোৰ লৈ আনিব। আৰু 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো, ৰিচেণ্ট পাছপৰ্ট ফটো যিহেতু আছে আপোনাৰ, সেই ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো 2 কপি লৈ আনিব। আৰু ইয়াতে কৈ দিছে ন' ক্লেইম ফৰ TA and DA শ্বেল বি এণ্টাৰটেইনড। এইটো একো মানে TA DA এইখন আহোঁতে আপোনালোকে একো এইবোৰ নাপাব। আৰু ইয়াৰ পৰা আপোনাৰ আছে ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ, ইয়াতে তেখেতৰ হেৰি আছে। এইখিনি আৰু আপোনালোকৰ কামৰ নহয়, মানে এইখিনি বস্তু আপোনালোকে আহিব লাগিব। চ' বন্ধুসকল, এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'ত, যি জনাব লগা আছিল সেয়ে জনালোঁ। আৰু এটা কথা বন্ধুসকল, যে গুৰুত্বপূৰ্ণ যে
আমি অহা যি আগন্তুক যি পৰীক্ষাবোৰ আহিব অসম চৰকাৰৰে হওক মানে ADRE হওক অসম পুলিচ হওক কনষ্টেবল SI যি আছে আপোনালোকৰ যি পৰীক্ষাবোৰ আহে সেই পৰীক্ষাবোৰৰ বাবে মানে আমি আমাৰ তাতেৰ পৰা আমি পঢ়োৱা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ তো আপোনালোকে যদি বিচাৰে ফ্ৰীত একদম 1 টকা নিদিয়াকৈ নিজৰ যদি একদম পঢ়িব বিচাৰে যে একদম যিবোৰে একদম বিচাৰে হয় মই এটা চাকৰি লাগে বা কিবা সেনেকুৱা যাৰ একদম আছে মানে তেখেতে যদি বিচাৰে যিবোৰে তেনেহ'লে সেইবিলাক মোৰ কমেণ্ট কৰা যদি তোমালোকে বেছিকৈ বিচাৰা মই নিশ্চয় ভিডিঅ' আনি ভিডিঅ' বনাম